তো হেল্ল' বন্ধুরা, মই এতিয়া আহি পালোঁ লংচিলং পেট্ৰল পাম্প, যিখন পেট্ৰল পাম্প ফেচিলিটি বহুত আছে। আপোনালোকক আজি ইয়াৰ ফেচিলিটিবিলাক দেখুৱাম। আপোনালোকে ভালকৈ চাই থাকক ভিডিঅ'টা শেষলৈকে। ইয়া হৈছে স্বাগতম, য'ত অফিচৰ আগত লগোৱাটো ভালে লাগিছে ন। বাকী আৰু পিছত আপোনালোকক দেখুৱাই আছোঁ কি কি মানে ফেচিলিটি দিছে এইটো পেট্ৰল পাম্পত। ইয়াৰ পেট্ৰল পাম্পৰ ভিউটো, আগৰ ভিউটো। গাড়ী ৰখাৰ কাৰণে ছাইডেদি পাৰ্কিং আছে। পাৰ্কিঙত আপুনি গাড়ী ৰাখিব পাব, কোনো টেনশ্যন নাই। বিৰাট ভালে এভেইলেবল জেগা আছে মানে গাড়ী ৰাখিবলৈ। এতিয়া আপোনালোকক আৰু এটা বস্তু দেখাই আছোঁ। ইয়া হৈছে ফ্ৰিজ, যেতিয়া মানে পেট্ৰল পাম্পৰ অফিচৰ বেক চাইডত লগোৱা আছে ফ্ৰিজ। এইটো ফ্ৰিজখন আৰু সেইটো যে দেখা যায় ন, সেইটো হৈছে এটা কেণ্টিন। পেট্ৰল পাম্পৰ মানে ড্ৰাইভাৰৰ কাৰণে মানে কেণ্টিন। ইয়া হৈছে ৰেষ্ট ৰুম, য'ত মানুহে ড্ৰাইভাৰবিলাক আহি পেলাই ইয়াতে ৰেষ্ট কৰে। এতিয়া হৈছে ৰেষ্ট ৰুম। ভালেই দিছে ড্ৰাইভাৰৰ কাৰণে, মোটামুটি ভালেই সুবিধা কৰি দিছে এইটো পেট্ৰল পাম্পত। পেট্ৰল পাম্প এনেকুৱাই হ'ব লাগে। আৰু এইটো হৈছে আপুনি মানে কিবা ইম্পৰ্টেণ্ট বস্তু, মানে কাপোৰ চাপোৰ বা কিবা এটা যিকোনো ইম্পৰ্টেণ্ট বস্তু আপুনি ৰাখিব পাব তাতে বক্সত। আৰু ওপৰত লগোৱা আছে CCTV কেমেৰা। কোনো ইয়াতে বেলেগ আনলিগেল কাম নহ'ব। ইয়াতে কোনো চুৰি তুৰি নহয়। আৰু এইটো হৈছে মানে বক্স, যিটো বক্সৰ ভিতৰত মানুহে কাপোৰ চোপোৰ এইবিলাক চব ৰাখিবলৈ পাব, বা নিজৰ পাৰ্চনেল কিবা এটা ৰাখি এনে গা ধুবলৈ যাব বা ক'ৰবাত যায়, চব মানে ইয়াতে ৰাখিব পাব, কোনো টেনশ্যন নাই। ইয়াতে লকাৰ ছিষ্টেম আছে। আৰু এইটো স্কেন কৰিব লাগে, স্কেন কৰি পেলাই এতিয়া লক কৰি দিব লাগে, ঠিক আছে। আৰু তাৰপিছত আপোনালোকক আৰু এটা বস্তু দেখাম। আপোনালোকে ভিডিঅ'টা চাই থাকক। বাহিৰত ওলাই পেলাই আপোনালোকক এটা ভিডিঅ' এটা দেখাই আছোঁ, আপোনালোকে চাই থাকক। পেট্ৰল পাম্পটো বেক চাইডটো ভালেই, বেক চাইডটো মজা হৈছে। আৰু এইটো যে আৰ্টটো যে কৰিছে, কোনে বা কৰিছে নাজানো, যিয়ে কৰিছে মোটামুটি আৰ্টটো খুব ভালেই লাগিছে, খুব ধুনীয়া লাগিছে আৰ্টটো। কিবা কিবি মানে মেঘালয়ৰ কিবা ইতিহাসৰ মানে কিবা এটা বনাইছে, মানে আৰ্ট কৰিছে। এইটোতো অসমৰ ইতিহাসৰ বস্তু নহয়, এইটো মেঘালয়ৰ ইতিহাসৰ বস্তু হ'ব চাগে। আৰু এইটো হৈছে আমাৰ গাড়ী। এইটো আমাৰ গাড়ী মোটামুটি আজি কেইদিন হ'ল লোড চড পোৱা নাই। আমি ইয়াতে বেকাৰ বহি আছোঁ, কোনো কাম ঠাম নাই, কি কৰোঁ, বেয়া লাগি আছে। ঘৰত যাবলৈ মনটো মানে কি কওঁ আৰু নকওঁ। ইয়াত বেলেগ এটা ড্ৰাইভাৰে ভাত চাত বনাই আছে। ইমিও 4 দিন হ'ল বহি আছে ইয়াতে, কোনো মানে তাহাঁতৰ লডিং চডিং নাই। 4-5 দিন হৈ গ'ল। সিহঁতে লোকেল ট্ৰিপ মাৰে বুলি ক'লে, আমিতো লোকেল ট্ৰিপ নামাৰোঁ। যি হওক, আজিতো বিশ্বকৰ্মা পূজা, আজি আমাৰো লড নহয়। আজি লড নহয় কাৰণে আমি আজি কি কৰিম মানে ভাবিবই পৰা নাই। সেইকাৰণে এটা ভিডিঅ' বহি বহি বনাই আছোঁ। আপোনালোকে ভিডিঅ'টো চাব শেষলৈকে। ইয়াৰ গাৰ্ডেনত ভালেখিনি মানে বাগিচাবিলাকো মানে ভাল ভাল বনাইছে। গাৰ্ডেনত ফুল চুল চব আছে, ভাল লাগিছে। আৰু মোটামুটি আপোনালোকক মানে আৰু কিবা এটা দেখুৱাম, আপোনালোকে চাই থাকক ভিডিঅ'টো। ইয়া হৈছে আমাৰ মানে বন্ধুবিলাক, য'ত মানে লডিঙৰ কাৰণে আহি 4-5 দিন ধৰি বহি আছিল, ঠিক আছে। ইমান লোড চড নহ'ল আজিলৈকে। কালি বোধহয় লোড হয় নেকি। আজিতো বিশ্বকৰ্মা পূজা, আজিতো এনেও লোড নহয়। আৰু ভিডিঅ'টো আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব।